হিমন্ত বিশ্ব শৰ্মা যেতিয়াই ৰাজনৈতিক সংকটত পৰে তেতিয়াই তেওঁৰ মনত পৰে বদৰুদ্দিন আজমল ডাঙৰীয়াৰ কথা আৰু ফোন কৰি তেওঁলোকে এটা প্লেন কৰে আৰু শেহতীয়া আপোনালোকে লক্ষ্য কৰিছে যে হিমন্ত বিশ্ব শৰ্মা ব্যাপক হলটেকত পৰিছে আৰু সেই হলটেকৰ পৰা নিজকে উদ্ধাৰ কৰাৰ কাৰণে ব্যৱহাৰ কৰিছে আজমল ডাঙৰীয়াক আৰু হিমন্তৰ নিৰ্দেশ মানি আজমল ডাঙৰীয়াই ওলাই পৰিছে ৰাজনৈতিক পথাৰখনত আৰু বিভিন্ন বিতৰ্কমূলক মন্তব্য নাৰী সমাজক অপমান আদি মন্তব্যৰে মূল ইস্যুটোক যি সময়ত আলোচনা হ'ব লাগিছিল হিমন্ত বিশ্ব শৰ্মাৰ ভাতৃ সুশান্ত বিশ্ব শৰ্মাৰ কথা যি সময়ত আলোচনা হ'ব লাগিছিল হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকা ভূঞা শৰ্মাৰ কথা সেই সময়ত বদৰুদ্দিন আজমল ডাঙৰীয়াই এগৰাকী শিক্ষয়িত্ৰী বি বৰুৱা কলেজৰ অধ্যাপিকাক তেওঁ বুঢ়ী আখ্যা দি আৰু তেখেতে ক'লে যে মোৰতো বুঢ়া হৈছোঁ তথাপি মোৰ এতিয়াও যৌৱন আছে এতিয়া অধ্যাপিকাৰ হৈ ৰাজনৈতিক মন্তব্যহে কৰিব লাগে তেওঁ কি বিচাৰে তেওঁ আনিলে কি যৌৱন বুঢ়ী এইবোৰ শব্দ আচলতে বদৰুদ্দিন আজমল ডাঙৰীয়াৰ শেহতীয়া বক্তব্যই আলেম সমাজক লজ্জানত কৰিছে মৌলানা সমাজক লজ্জানত কৰিছে মুছলমান সমাজক লজ্জানত কৰিছে কেতিয়াবা তেখেতে কয় যে মুছলমানৰ ল'ৰাবিলাকে হিন্দুৰ ছোৱালী দেখিলে তেজ গৰম হয় দৰ্শন কৰিবলৈ মন যায় কেতিয়াবা তেখেতে উচতনিমূলক বক্তব্য দিয়ে সংখ্যালঘু জনসমাজত গৈ যে জনসংখ্যা তোমালোকে বৃদ্ধি কৰা ৪-৫টাকে সন্তান জন্ম দিয়া ৪-৫টাকে তোমালোকে বিয়া কৰোৱা আৰু তেখেতে হিমন্ত বিশ্ব শৰ্মাক তেখেতৰ কঁকালৰ জোৰ দেখুৱাৰ কাৰণে তেওঁ এটা তিৰ্যক মন্তব্য কৰিছিল সেই মন্তব্যটো হৈছে হিমন্ত বিশ্ব শৰ্মাক ছোৱালী যোগান ধৰাৰ কথা কৈছিল যে মই ছোৱালী পঠাই দিম আমাৰ ছোৱালী পঠাই দিম মই বদৰুদ্দিন আজমল ডাঙৰীয়াক প্ৰশ্ন কৰিব বিচাৰিছিলোঁ এই হিমন্ত বিশ্ব শৰ্মাক যে তুমি ছোৱালী যোগান ধৰাৰ কথা কৈছিলা কাৰ ছোৱালী কোনটো সমাজৰ ছোৱালী তুমি যোগান ধৰাৰ কথা কৈছিলা তুমি কঁকালৰ জোৰ দেখুৱা তোমাৰ এতিয়াও ৪-৫টা বিয়া কৰাৰ বয়স আছে বুলি কোৱা ইতিমধ্যে তোমাক ধুবুৰীবাসীয়ে বিদায় দিছে অনাগত ভৱিষ্যতে অসমৰ পৰা তোমাক যে নিশ্চিন্ন কৰি দিব তাৰ কাৰণে অসমৰ সৰ্বস্ব ৰাইজ একত্ৰিত হৈছে হিন্দু মুছলমান সকলোৱে বিচাৰিছে যে অসমৰ বুকুৰ পৰা এই ধৰ্মীয় ৰাজনীতিটো চিৰতৰে বিদায় হওক আৰু বদৰুদ্দিন আজমল ডাঙৰীয়াক শেষৰবাৰ সকিয়নি প্ৰদান কৰিছোঁ যে আপুনি এনেকুৱা মা জাতিক নাৰী জাতিক অপমান কেতিয়াও যাতে নকৰে অন্যথা কিন্তু আপোনাৰ বিৰুদ্ধে সমগ্ৰ অসমৰ দল সংগঠন সমগ্ৰ অসমৰ মানুহ জাগি উঠিব আৰু অসমৰ আপোনাক প্ৰৱেশ নিষিদ্ধ কৰিবলৈ আমি কুণ্ঠাবোধ নকৰোঁ আৰু এই গীতাশ্ৰী তামুলী বাইদেউৰ বিৰুদ্ধে যে অপমানসূচক মন্তব্য কৰিছে তাৰ কাৰণে বদৰুদ্দিন আজমল ডাঙৰীয়াক ৰাজহুৱাভাৱে ক্ষমা প্ৰাৰ্থনা বিচৰাৰ কাৰণে দাবী উত্থাপন কৰিছোঁ অন্যথা আজিতো সংবাদ মাধ্যমৰ মুখামুখি হৈছোঁ আমি ৰাজপথ কঁপাই তুলিবলৈ আমি কুণ্ঠাবোধ নকৰোঁ সমন্বয়ৰ অসমক হিমন্ত বিশ্ব শৰ্মা আৰু বদৰুদ্দিন আজমল ডাঙৰীয়াই মিলি যি সাম্প্ৰদায়িক বাতাবৰণ অপসংস্কৃতি চলাবলৈ চেষ্টা কৰিছে তাক চিৰতৰে বন্ধ কৰাৰ কাৰণে অসমবাসী ৰাইজক এই চেগতে মই আহ্বান জনাইছোঁ শেহতীয়াভাৱে য'ত ৰিণিকী ভূঞাৰ সম্পত্তিৰ তালিকা ওলাই আছে য'ত সুশান্ত শৰ্মা কেনেকৈ চাকৰি পালে তাৰ কথা বতৰা চলি আছে এই সম্পূৰ্ণ ইস্যুটো ডাইভাৰ্ট কৰাৰ কাৰণে প্ৰথমে টাৰ্গেট কৰিলে এগৰাকী শিক্ষাবিদক তেওঁ মাহবুবুল হকক তেওঁ গ্ৰেপ্তাৰ কৰিলে আগৰ পৰা আপোনালোকে জানে সংবাদ মাধ্যমৰ মানুহ তেখেতৰ USTEMৰ কথা বিভিন্ন বিতৰ্কমূলক কথা হিমন্ত বিশ্ব শৰ্মাক ইমান দিনে কৈ আছিল আজি যেতিয়া দেখিলে যে ৰাজনৈতিক সংকট লগে লগে আৰক্ষী গৃহ বিভাগৰ দায়িত্বত যেহেতু তেওঁ আছে লগে লগে মাহবুবুল হকক তেওঁ গ্ৰেপ্তাৰ কৰিলে আৰু চেষ্টা কৰিলে যে ইস্যুটো যাতে ডাইভাৰ্ট হয় তাৰপিছত সিটোতো দেখিলে যে কাম নহ'ল অসমৰ মানুহ বুজি উঠিছে তাৰপিছত আকৌ বদৰুদ্দিন আজমল ডাঙৰীয়াক লগালে আৰু নাৰী সমাজক অপমানসূচক মন্তব্য কৰাৰ কাৰণে তেওঁ উদগনি জনালে গতিকে হিমন্ত বিশ্ব শৰ্মা তেওঁ এটা ফিউজ বাল্বত পৰিণত হ'বলৈ গৈ আছে অনাগত ২৬ত বিধানসভা যি নিৰ্বাচন আহি আছে তাত তেওঁ দেখিছে নিশ্চিত তেওঁ হাৰিব গতিকে আবুল তাবুল বকি অসমখনক ভাতৃঘাতী সংঘৰ্ষ লগোৱাৰ কাৰণে তেওঁ চেষ্টা চলাই আছে মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বদৰুদ্দিন আজমল ডাঙৰীয়াক এনেকুৱা মন্তব্য ভৱিষ্যতে যাতে নকৰে তাৰ কাৰণে সকিয়নি প্ৰদান কৰিছোঁ গীতাশ্ৰী তামুলীৰ চাকৰিৰ তদন্ত হওক ১৪ নেচা মাটিত যি মই বসবাস কৰি আছোঁ জুপুৰি ঘৰটোত তাৰ তদন্ত হওক মই ঘৰ চমজাই দিয়াৰ কাৰণে বদ্ধপৰিকৰ ঠিক একে সময়তেই হিমন্ত বিশ্ব শৰ্মাৰ যি কেলেংকাৰী প্ৰতিটো কেলেংকাৰীৰ তদন্ত হওক তেখেতৰ ভাতৃৰ যি চাকৰি সেই চাকৰিৰ কেলেংকাৰী হওক ৰিণিকী ভূঞাৰ যি সম্পত্তি সেই প্ৰতিটো সম্পত্তিৰ তদন্ত হওক গতিকে আমি তদন্ত বিচাৰিছোঁ সকলো তদন্ত হৈ জল পটপট হৈ যাব লাগে অসমবাসী আমি বিচাৰি আছোঁ প্ৰতিটো ইস্যুৰ তদন্ত হোৱাৰ পিছত
এই জল পট ছবিটো আমি দেখিবলৈ পাব লাগে। গতিকে সোনকালে যিহেতু দায়িত্বত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আছে, তেখেতে তদন্তৰ ব্যৱস্থা কৰক। আমি তদন্তৰ ৰিজাল্টৰ অপেক্ষাত আছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।